আজি আমি দশমানৰ সাধাৰণ বিজ্ঞানৰ প্ৰথম অধ্যায়ত ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ ৰাসায়নিক বিক্ৰিয়া আমি কেনেদৰে সমতুল কৰিব লাগে এই সম্পৰ্কে আলোচনা কৰিম। তোমালোকে ৰাসায়নিক বিক্ৰিয়া কেনেকৈ লিখিব লাগে তোমালোকে জানা। আমাৰ আজি আলোচনাৰ বিষয়বস্তু হ'ব ৰাসায়নিক বিক্ৰিয়া সমতুলকৰণ। ৰাসায়নিক বিক্ৰিয়া সমতুল কৰিব লাগিলে আমি কেনেকৈ কৰিম এই সম্পৰ্কে আমি কেইটামান উদাহৰণ লৈ আলোচনা কৰিম। ইয়াত আমি কেইটামান সমীকৰণ লিখি লৈছো, যিকেইটা সমীকৰণক আমি কি কৰিবলৈ চেষ্টা কৰিম, সমতুল কৰিবলৈ চেষ্টা কৰিম। যেনে প্ৰথম সমীকৰণটো আমি লৈছো যে মেগনেছিয়াম অক্সিজেন মেগনেছিয়াম অক্সাইড। এইটো এটা ৰাসায়নিক সমীকৰণ আৰু এই সমীকৰণটো কোনটো বিক্ৰিয়া প্ৰতিনিধিত্ব কৰিছে বা কোনটো বিক্ৰিয়া সূচাই আছে যে মেগনেছিয়ামৰ সৈতে যেতিয়া আমি মেগনেছিয়ামৰ ফিটাডাল যেতিয়া আমি বায়ু পৰিৱেশত জ্বলাও তেতিয়া হলে কি হয়, মেগনেছিয়াম অক্সাইড উৎপন্ন হয়, মেগনেছিয়াম অক্সাইডৰ বগা গুৰি উৎপন্ন হয়। আৰু ৰাসায়নিক বিক্ৰিয়াটো আমি এই সমীকৰণটোৰে দেখুৱাবলৈ বিচাৰিছো, মেগনেছিয়াম প্লাস O2 Mg plus O2 gives MgO। এতিয়া আমাৰ প্ৰশ্নটো হ'ল এই সমীকৰণটো আমি সমতুল কৰিব লাগে। আৰু সমতুল কৰিবলৈ যোৱাৰ আগতে আমি এটা কথা জানি ল'ব লাগিব যে ভৰৰ নিত্যতা সূত্ৰ অনুসৰি আমি জানো যে ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়কৰ মুঠ ভৰ আৰু বিক্ৰিয়কৰ মুঠ ভৰ সদায় একেই থাকে, অৰ্থাৎ ভৰৰ কম বা বেছি নহয়। আৰু যদি এই কথাখিনি আমি চাওঁ তেতিয়াহ'লে আমি এনেকৈ ক'ব পাৰো যে ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়কত থকা মৌলবোৰৰ পৰমাণুৰ সংখ্যা বিক্ৰিয়জাতত থকা মৌলবোৰৰ পৰমাণুৰ সংখ্যাৰ সদায় সমান হ'ব। আৰু এই কথাৰ ওপৰত ভিত্তি কৰি আমি ৰাসায়নিক সমীকৰণ সমতুল কৰিবলৈ চেষ্টা কৰিম। এইফালে তোমালোকে লক্ষ্য কৰিবা বাওঁফালে যিখিনি বিক্ৰিয়ক আছে, বিক্ৰিয়কত আছে মেগনেছিয়াম আৰু অক্সিজেন। এতিয়া আমি যদি চাওঁ যে মেগনেছিয়ামৰ পৰমাণুৰ সংখ্যা বাওঁফালে আছে এটা আৰু অক্সিজেনৰ পৰমাণুৰ সংখ্যা বাওঁফালে আছে দুটা। আৰু সোঁফালে বিক্ৰিয়া জাতত যদি আমি চাওঁ তেতিয়াহ'লে আমি দেখি আছো যে যৌগটো হ'ল মেগনেছিয়াম অক্সাইড। ইয়াত মেগনেছিয়ামৰ পৰমাণু আছে এটা আৰু অক্সিজেনৰ পৰমাণু আছে এটা। গতিকে আমি কি কৰিম, আমি দেখিছো যে সোঁফালে অক্সিজেনৰ পৰমাণু দুটা কিন্তু বাওঁফালে অক্সিজেনৰ পৰমাণু এটা। গতিকে মই কি কৰিম, ইয়াক আমি অক্সিজেনৰ পৰমাণু দুটা কৰিব লাগিব। দুটা কৰাৰ কাৰণে কিন্তু মই ইয়াত MgO2 লিখিব নোৱাৰো, মনত ৰাখিবা। আমি MgO2 লিখিব নোৱাৰো। আমি কি লিখিব লাগিব, আমি দুটা মেগনেছিয়াম অক্সাইডৰ অণু লিখিব লাগিব, য'ত আমি দেখি আছো যে অক্সিজেনৰ পৰমাণু কেইটা আছে, দুটা আছে। যেতিয়া মেগনেছিয়াম অক্সিজেনৰ পৰমাণু দুটা আছে তেতিয়া আমি দেখিলো যে দুটা যৌগত দুটা অণুত মেগনেছিয়াম অক্সাইডৰ দুটা মেগনেছিয়ামৰ পৰমাণু আছে, কিন্তু সোঁফালে বাওঁফালে কেইটা আছে, বাওঁফালে এটা আছে। গতিকে আমি বাওঁফালে কি কৰিম, 2 লিখি লম। গতিকে আমি দেখি আছো যে 2Mg plus O2 2MgO এইটো এটা সমতুল সমীকৰণ হ'ল, য'ত বাওঁফালে থকা মেগনেছিয়ামৰ পৰমাণু সংখ্যা দুটা, সোঁফালে থকা মেগনেছিয়ামৰ পৰমাণু সংখ্যা 2, অক্সিজেনৰ বাওঁফালে থকা অক্সিজেনৰ পৰমাণু সংখ্যা 2, ঠিক তেনেদৰে সোঁফালে থকা অক্সিজেনৰ পৰমাণু সংখ্যা 2। গতিকে এইটো এটা সমতুল সমীকৰণ হ'ল। আমি আৰু এটা উদাহৰণ লওঁ, হাইড্ৰজেন আৰু অক্সিজেন বিক্ৰিয়া ঘটি পেলাই কি হৈছে, H2O পানী উৎপন্ন হৈ আছে। ইয়াত আমি দেখিছো বাওঁফালে আছে হাইড্ৰজেনৰ পৰমাণু দুটা, সোঁফালেও হাইড্ৰজেনৰ পৰমাণু দুটা সমান আছে, কিন্তু অক্সিজেনৰ পৰমাণু বাওঁফালে আছে দুটা, সোঁফালে কিন্তু আছে এটা। গতিকে মই কি কৰিম, ইয়াৰ আগত 2 এটা লিখি লম, অৰ্থাৎ দুটা অক্সিজেনৰ দুটা পানীৰ অণু হ'ল, য'ত অক্সিজেনৰ পৰমাণু কেইটা আছে, দুটা আছে। কিন্তু হাইড্ৰজেনৰ পৰমাণু ইয়াত কি হ'ল, 4টা হৈ গ'ল। যেতিয়া হাইড্ৰজেনৰ পৰমাণু 4টা হৈ গ'ল, গতিকে মই বাওঁফালে থকা হাইড্ৰজেন যিটো বিক্ৰিয়ক হাইড্ৰজেন আছিলে, হাইড্ৰজেনৰ আগত মই 2 দিব লাগিব, অৰ্থাৎ হাইড্ৰজেনৰ পৰমাণু কেইটা হ'ল, 4টা হ'ল। অৰ্থাৎ এইটো এটা সমতুল সমীকৰণ হ'ল। 4টা হাইড্ৰজেন পৰমাণু, 4টা হাইড্ৰজেন পৰমাণু, দুটা অক্সিজেনৰ পৰমাণু, দুটা অক্সিজেনৰ পৰমাণু। আমি আৰু এটা উদাহৰণ লৈ আছো, CH4 plus O2 gives CO2 plus H2O। মিথেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড আৰু পানী। H2O CH4 এতিয়া আমি ইয়াত লক্ষ্য কৰি আছো এই যে যিমান কেইটা আমাৰ যৌগ আছে, ইয়াত যৌগ বা মৌল আছে, ইয়াৰ ভিতৰত আটাইতকৈ বেছি পৰমাণু থকা যৌগটো হ'ল CH4। গতিকে CH4 যেতিয়া ইয়াতে আছে, আমি এনেকুৱা ধৰণে এইটো সমতুল কৰিবলৈ চেষ্টা কৰিব। চাবা যে ইয়াত হাইড্ৰজেনৰ বেছিকৈ থকা পৰমাণু থকা যৌগটো হ'ল মিথেন, য'ত পৰমাণু সংখ্যা টোটাল কেইটা আছে, 5টা আছে, কিন্তু হাইড্ৰজেনৰ পৰমাণু কেইটা আছে, 4টা আছে। কিন্তু সোঁফালে যদি চাওঁ হাইড্ৰজেনৰ পৰমাণু কেইটা আছে, দুটা আছে। গতিকে আমি কি কৰিম, হাইড্ৰজেনৰ পৰমাণু সংখ্যা মিলাবলৈ চেষ্টা কৰিছো। হাইড্ৰজেনৰ পৰমাণু 4 হ'ল, ইয়াতো হাইড্ৰজেনৰ পৰমাণু 4 আছে, ঠিক আছে। এতিয়া আমি দেখিলো যে সোঁফাললৈ লক্ষ্য কৰি আছো, দেখিলো যে ইয়াত হাইড্ৰজেনৰ পৰমাণু 4 হ'ল ঠিকেই, কিন্তু অক্সিজেনৰ পৰমাণু 2 হৈ গ'ল।
আৰু লগতে কাৰ্বন ডাই অক্সাইডৰ দুটা অক্সিজেনৰ পৰমাণু আছে গতিকে সোঁফালে অক্সিজেনৰ পৰমাণু সংখ্যা হ'ল 4 কিন্তু আমি দেখি আছো বাওঁফালে অক্সিজেনৰ পৰমাণু আছে দুটা গতিকে মই কি কৰিম ইয়াৰ আগত মই এটা 2 যদি দি লওঁ তেতিয়া হলে দেখিম অক্সিজেনৰ পৰমাণু 4টা হৈ গ'ল ইয়াত দুটা আছে টোটেল 4টা হ'ল কাৰ্বনেট অকলে এটা আছে ইয়াতো কাৰ্বন ডাই অক্সাইডত কাৰ্বন পৰমাণু এটা আছে গতিকে কাৰ্বনৰ পৰমাণু সংখ্যা একেই আছে হাইড্ৰোজেনৰ পৰমাণু 4 ইয়াত 4 অক্সিজেনৰ পৰমাণু 4 হ'ল ইয়াত H2 ত অক্সিজেনৰ পৰমাণু আছে দুটা 2H2 আছে কাৰণ দুটা অক্সিজেনৰ পৰমাণু হ'ল আৰু কাৰ্বন ডাই অক্সাইডৰ দুটা অক্সিজেনৰ পৰমাণু গতিকে মুঠতে কেইটা হ'ল 4টা অক্সিজেনৰ পৰমাণু হ'ল অৰ্থাৎ এই সমীকৰণটো এতিয়া কি হ'ল এটা সমতুল সমীকৰণ হ'ল Fe plus H2O gives Fe3O4 plus H2 এই সমীকৰণটো আমি সমতুল কৰিবলৈ চেষ্টা কৰিছো আমি দেখি আছো বেছি পৰমাণু থকা যৌগটো হ'ল Fe3O4 ইয়াত দুটা মৌলৰ ভিতৰত পৰমাণু সংখ্যা বেছিকৈ আছে অক্সিজেনত গতিকে অক্সিজেনত যেহেতু 4টা পৰমাণু আছে গতিকে মই কি কৰিম এতিয়া পানীত কেইটা আছে ইয়াতে H2 আছিল H2 ত অক্সিজেনৰ পৰমাণু এটা আছে গতিকে মই কি কৰিলো ইয়াত লিখিলো 4H2O যেতিয়া 4H2O লিখিলো অক্সিজেনৰ পৰমাণু সংখ্যা 4টা মিলি গল ইয়াত আমি চাম আইৰন কেইটা আছে আইৰনৰ পৰমাণু কেইটা আছে 3টা আছে গতিকে মই আইৰনৰ আগত কিমান দিলো 3 দিলো গতিকে 3Fe + 4H2O হৈ গল এতিয়া আমি আকৌ মিলাবলৈ চেষ্টা কৰিম অক্সিজেনৰ পৰমাণু কেইটা আছে অক্সিজেনৰ পৰমাণু আছে 4টা কিন্তু ইয়াত কেইটা আছে অক্সিজেনৰ পৰমাণু 4টা ইতিমধ্যে আমি মিলাই লৈছো আমি মিলাবলগীয়া আছে এতিয়া হাইড্ৰোজেনৰ পৰমাণু সংখ্যা ইয়াত হাইড্ৰোজেনৰ পৰমাণু সংখ্যা আছে 8টা 4H2 8টা আছে কিন্তু আমি সোঁফালে দেখি আছো হাইড্ৰোজেনৰ পৰমাণু আছে দুটা গতিকে মই কি কৰিব লাগিব হাইড্ৰোজেনৰ আগত 4 এটা দিব লাগিব এতিয়া যদি তুমি লক্ষ্য কৰা দেখিবা 3টা আইৰন হাইড্ৰোজেন 8টা আছে ইয়াতো 8টা আছে অক্সিজেন 4টা আছে ইয়াতো 4টা আছে অৰ্থাৎ এইটো এটা সমতুল সমীকৰণ KClO3 gives KCl + O2 ঠিক আছে ইয়াতে আমি চাম যে পটাছিয়াম এটা আছে পটাছিয়াম এটা ক্লোৰিন এটা ওকে কিন্তু অক্সিজেন আছে 3টা ইয়াত অক্সিজেন আছে 2টা গতিকে ইয়াত অক্সিজেনৰ সংখ্যাটো আমি মিলাব লাগে অক্সিজেনৰ পৰমাণু সংখ্যা মিলাব লাগে 3 আৰু 2 গতিকে যদি মই 3 ক 6 লৈ কনভাৰ্ট কৰো 6 লৈ পৰিৱৰ্তন কৰো অৰ্থাৎ 3 যদি মই 2 ৰে পূৰণ কৰো আৰু যদি 2 ক 3 ৰে পূৰণ কৰো তেতিয়া হলে অক্সিজেনৰ পৰমাণু সংখ্যা 6 হ'ব গতিকে মই কি কৰিছো KClO3 ৰ আগত মই কি দিছো 2 অৰ্থাৎ অক্সিজেনৰ পৰিমাণ কিমান হ'ল 6টা হ'ল অক্সিজেনৰ পৰমাণু সংখ্যা আৰু ইয়াত মই কি দিম এতিয়া অক্সিজেনৰ আগত মই 3 দি আছো দিয়াৰ লগে লগে কি হ'ল ইয়াতে অক্সিজেনৰ পৰমাণু সংখ্যা 6টা হ'ল ইয়াতে অক্সিজেনৰ পৰমাণু সংখ্যা 6টা হ'ল কিন্তু আমি লক্ষ্য কৰিলো যে পটাছিয়ামৰ সংখ্যা কি হ'ল দুটা হ'ল ক্লোৰিনৰ সংখ্যা দুটা হ'ল ইয়াত কিন্তু পটাছিয়ামৰ সংখ্যা এটা আছে ক্লোৰিনৰ পৰমাণু পটাছিয়ামৰ পৰমাণু এটা ক্লোৰিনৰ পৰমাণু এটা গতিকে মই কি কৰি আছো ইয়াতে মই 2KCl দি আছো যেতিয়া মই 2KCl দি আছো তেতিয়া হলে আমি দেখি আছো যে এটা এটা সমতুল সমীকৰণ হৈ গ'ল পটাছিয়াম দুটা ক্লোৰিন দুটা ঠিকই আছে অক্সিজেন 6টা কপাৰ প্লাস AgNO3 কপাৰ CuNO3 হ'ল 2 প্লাস Ag কপাৰ নাইট্ৰেট আৰু এটি হ'ল সিলভাৰ নাইট্ৰেট এতিয়া আমি মূলকটো চাওঁ ইয়াত নাইট্ৰেট মূলক আছে এটা ইয়াত নাইট্ৰেট মূলক আছে দুটা গতিকে নাইট্ৰেট মূলকটো মই দুটা কৰিবলৈ চেষ্টা কৰি আছো গতিকে আমি কি লিখি আছো 2AgNO3 যেতিয়া মই 2AgNO3 কৰি আছো তেতিয়া হলে দেখিলো যে বাওঁফালে সিলভাৰৰ পৰমাণু সংখ্যা হ'ল দুটা কিন্তু সোঁফালে আছে এটা গতিকে মই কি কৰিছো সিলভাৰৰ আগত 2 এটা দি লৈছো যেতিয়া সিলভাৰটো 2 হৈ গ'ল সিলভাৰটো মিলি থাকিলে নাইট্ৰেট NO3 দুটা হৈ আছে গতিকে আমি দেখিলো যে এই যেটো বিক্ৰিয়া আছিল সেই বিক্ৰিয়াটো কি হ'ল সমতুল হৈ গ'ল Cu + 2AgNO3 gives CuNO3 whole 2 + 2Ag এতিয়া আমি চাই আছো BaCl2 + Al2SO4 whole 3 barium chloride + aluminum sulfate gives barium sulfate + aluminum chloride এতিয়া আমি লক্ষ্য কৰিছো ইয়াত মূলক হিচাপে SO4 আছে ইয়াতো মূলক হিচাপে SO4 আছে ইয়াত মূলক SO4 তিনটা আছে কিন্তু ইয়াত মূলক হিচাপে SO4 এটা আছে গতিকে মই কি কৰিব বিচাৰিছো ইয়াত মূলক তিনটা সমান কৰিবলৈ বিচাৰিছো SO4 মূলক তিনটা বিচাৰিছো গতিকে 3BaSO4 হ'ল যেতিয়া 3BaSO4 হ'ল বেৰিয়ামৰ পৰমাণু সংখ্যা তিনটা হ'ল ইয়াত কিন্তু এটা আছে গতিকে মই কি কৰি আছো ইয়াত 3 দি আছো গতিকে দেখা গ'ল যে বেৰিয়াম আৰু সালফেট মূলকৰ সংখ্যাটো একেই হৈ গ'ল কিন্তু ক্লোৰিন কেইটা হ'ল ইয়াত আকৌ আমি ইয়াতে আৰু লক্ষ্য কৰিছো যে এলুমিনাম কেইটা আছে এলুমিনামৰ পৰমাণু দুটা আছিল ইয়াত কেইটা আছে
এটা আছে গতিকে মই কি কৰি আছো এলুমিনিয়ামৰ আগত মই দুই এটা দি লৈছো দি দিয়াৰ লগে লগে এলুমিনিয়ামৰ দুটা হল এলুমিনিয়াম দুটা সালফেট তিনিটা ইয়াত সালফেট তিনিটা আছে ইতিমধ্যে বেৰিয়াম তিনিটা আছে বেৰিয়াম তিনিটা হল আমি এটা লক্ষ্য কৰিম ক্লোৰিনৰ পৰমাণু ইয়াত কিমান আছে তোমালোকে দেখিবা কিমান হ'ব ইয়াত ক্লোৰিনৰ পৰমাণু সংখ্যা হ'ব 6টা 2 * 3 that is 6 যেতিয়া ক্লোৰিনৰ পৰমাণু সংখ্যা 6টা হ'ল আমি বাওফালে আহি আছো বাওফালে আমি ইতিমধ্যে যেটো BaCl ৰ আগত 3 দিছিলো আমি যদি লক্ষ্য কৰি দেখি আছো ইয়াত ক্লোৰিনৰ পৰমাণু সংখ্যা 3 * 2 6 that is equal to 6 অৰ্থাৎ এই গোটেই যেটো সমীকৰণ আছিল সমীকৰণটো কি হ'ল সমতুল হ'ল অৰ্থাৎ 3BaCl2 plus Al2SO4 whole 3 gives 3BaSO4 plus 2AlCl3 এতিয়া আমি আৰু এটা সমীকৰণ সমতুল কৰিবলৈ চেষ্টা কৰিম HNO3 plus COOH whole 2 CaNO3 whole 2 CaOH whole 2 not CO CaOH whole 2 gives CaNO3 whole 2 plus H2O HNO3 মানে নাইট্রিক অ্যাসিড এটো হল ক্যালসিয়াম হাইড্রোক্সাইড ক্যালসিয়াম নাইট্রেট আৰু H2O H2O মানে তোমালোকে জানা এতিয়া আমি মিলাবলৈ চেষ্টা কৰি আছো ইয়াত নাইট্ৰেট মূলক দুটা আছে ইয়াত কেইটা আছে এটা আছে গতিকে মই কি কৰিছো নাইট্ৰেট মূলকৰ পৰিমাণটো বঢ়াই লৈছো একৰ সলনি মই 2 কৰিবলৈ গৈছো কাৰণ ইয়াত দুটা আছে এতিয়া আমি দেখিছো ইয়াত ক্যালসিয়াম এটা আছে ইয়াত ক্যালসিয়াম এটা আছে গতিকে আমাৰ কোনো অসুবিধা হোৱা নাই ক্যালসিয়াম মিলি আছে এতিয়া হাইড্ৰোজেন আমি লক্ষ্য কৰিছো হাইড্ৰোজেন কেইটা আছে ইয়াত হাইড্ৰোজেন আছে ইয়াত দুটা কিন্তু ইয়াত আকৌ হাইড্ৰোজেন কেইটা আছে OH whole 2 গতিকে ইয়াত দুটা OH আছে অৰ্থাৎ হাইড্ৰোজেনৰ পৰমাণু সংখ্যা দুটা আছে গতিকে হাইড্ৰোজেনৰ পৰমাণু ইয়াত মুঠতে হ'ব 4টা কিন্তু ইয়াত কেইটা আছে ইয়াত আছে দুটা গতিকে মই কি কৰিছো হাইড্ৰোজেনৰ পৰমাণু সংখ্যা 4 কৰিছো আৰু লগে লগে তোমালোকে দেখিবা এতিয়া অক্সিজেনৰ পৰমাণু নিজে নিজে মিলি গ'ল কাৰণ চাবা ইয়াত O কেইটা আছিল OH whole 2 OH দুটা আছিল অৰ্থাৎ অক্সিজেনৰ পৰমাণু সংখ্যা কেইটা আছিল দুটা আছিল আৰু ইতিমধ্যে তুমি দেখি আছা H2O যেতিয়া মই আগত 2 দি লৈছো অৰ্থাৎ 2H2 কৰিছো দুটা H2O অণু অৰ্থাৎ ইয়াত অক্সিজেনৰ পৰমাণু সংখ্যা দুটা অণু কেইটা আছে দুটা আছে গতিকে অক্সিজেনৰ পৰমাণু সংখ্যা মিলি আছে NO3 মূলক হিচাপে সমান আছে হাইড্ৰোজেনৰ পৰমাণু সংখ্যা একেই আছে ক্যালসিয়ামৰ পৰমাণু সংখ্যা একেই আছে অৰ্থাৎ এইটো এটা সমতুল সমীকৰণ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এনেকুৱা ধৰণে পাঠ্যপুথিত যিমান বিলাক সমীকৰণ দিয়া আছে ৰাসায়নিক সমীকৰণ এই সমীকৰণবোৰ সমতুল কৰিবলৈ চেষ্টা কৰিবা